ধুবুৰী নালিয়াগাঁও পঞ্চায়ত বিজেপিৰ দখলত। আজি তৃতীয় দিনৰ ধৰ্মশালাৰ গৌৰীপুৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত দিনৰ 12 বজাৰ লগে লগে আৰম্ভ হয় ধুবুৰী নালিয়াগাঁও পঞ্চায়তৰ ভোট গ্ৰহণ। তাৰ পাছতে বুধবাৰে বিয়লি 3 বজাত ফলাফল ঘোষণা কৰে দায়িত্বত থকা নিৰ্বাচনী বিষয়াই। ফলাফলত 6টা ভোটৰ ব্যৱধানত জয়লাভ কৰি সভাপতি পদত সুভাষ চন্দ্ৰ ৰায় আৰু উপ সভানেত্ৰী পদত মীনাক্ষী প্ৰধানীক নিৰ্বাচিত কৰা হয়। উল্লেখযোগ্য যে সাংবাদিকৰ সাক্ষাৎকাৰত জানিবলৈ দিয়া অনুসৰি 6জনে সদস্যই বিজেপিক সমৰ্থন জনাব বুলি জানিব পৰা গৈছে। নাম শ্ৰী সুভাষ চন্দ্ৰ ৰায়। কোনখন পঞ্চায়তৰ সভাপতি? 65 নং নালিয়াগাঁও পঞ্চায়তৰ। কেইটা ভোটৰ ব্যৱধানত? মই 6টা পাইছোঁ আৰু চাৰিটা পাইছোঁ। এইবাৰ প্ৰথমবাৰৰ বাবে সভাপতি। প্ৰথমবাৰৰ বাবে কেনেধৰণে কাম কাজত আগবাঢ়ি যাব? নিষ্ঠা সহকাৰে পঞ্চায়তৰ উন্নয়নৰ ক্ষেত্ৰত ভূমিকা কি থাকিব? ভাল ভূমিকা থাকিব, নিষ্ঠা সহকাৰে কাম কৰিব। এটা কথা যে পঞ্চায়তৰ নিৰ্বাচনৰ সময়ছোৱাত দুৰ্নীতিমুক্ত পঞ্চায়ত গঠন হোৱা বুলি প্ৰতিশ্ৰুতি দিয়া দেখা যায়, কিন্তু নিৰ্বাচনৰ পাছত একাংশ জনপ্ৰতিনিধিয়ে দুৰ্নীতিত লিপ্ত হয়। এই ক্ষেত্ৰত আপোনাৰ কি ভূমিকা থাকিব? এইটো মই চেষ্টা কৰিম, দুৰ্নীতিমুক্ত কাম কৰিবলৈ মই যথেষ্ট চেষ্টা কৰি যাম। মই পিছত কি ক'ব, এইবাৰ প্ৰথমবাৰৰ বাবে ভাইচ প্ৰেচিডেণ্ট হিচাপে নিৰ্বাচিত হৈছে। ৰাইজৰ কিদৰে কাম কাজত ভালভাবে কাম কাজ করিব রাইজৰ কাৰণে। কোনটো জিপিৰ পৰা আপুনি আহিলে? নালিয়া জিপিৰ পৰা। আপোনাৰ ভোট হৈছে না হোৱা নাই? হৈছে। কিমানটো ভোটৰ ব্যৱধানত হৈছে? সমান হৈছে, 5টা হৈছে। আপনি ভাইস প্ৰেসিডেন্ট? হ্যাঁ। আপনার প্রথম উদ্দেশ্য কি? আপনি ভাইস প্রেসিডেন্ট হওয়ার পিছত আপনি সমাজত কেনেকৈ কাম কৰিব? কি উদ্দেশ্য আছে আপোনাৰ? ৰাইজে ভাল কাম কৰিম ৰাইজৰ। কেনেকুৱা ধৰণৰ ভাল কাম কৰিব? ৰাস্তা ঘাট গরিব মানুষের সুখী দুখী থাকি। আপোনালোকে কোন দলৰ সমৰ্থিত? এই পৰ্যন্ত কোনোবা দলক সমৰ্থন জনাইছে নেকি? হ্যাঁ জনাইছে। কোন দলক? বিজেপি।